टीएमपी के बचाओ तिलक हटाओ टीएमपी के बचाओ भुवन हटाओ ঘটনাটো বুলিবলৈ হঠাৎ আমি ৰাতি প্ৰায় 10:30-11টা বজাত শুই থকা অৱস্থাতে তেওঁলোকৰ যিটো গুণ্ডা বাহিনী যিটো নেকি আপোনাৰ ভুৱন পেগুৰ গুণ্ডাগিৰি ক'ব লাগিব গুণ্ডা বাহিনী বুলি ক'ব লাগিব দেখা দেখিকৈ ক'ব লৈছো আৰু এতিয়া আমি বহুত মানে তেওঁলোকক ছাত্ৰ সংগঠন হওক বা ৰাজনৈতিক দল হিচাপে তেখেতসকলক সন্মান কৰি আছিলোঁ এতিয়া আমি নিজে এটা নেতৃস্থানীয় মানুহ ইয়াৰ আৰু লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সদস্য হিচাপে কিছু দায়িত্ব দলৰ পৰা দিয়া হয় গতিকে এই দলৰ কাম কৰিবলৈ যাওঁতে আমাক হয়তো তেওঁলোকে চকু তৰহা হৈছে সেইটো কাৰণে তেওঁলোকে এনেকা কাৰ্য কৰিছে বুলি মই ভাবিছো ভাঙিছে মানে এফালৰ পৰা তেওঁলোকে একদম হিল বৰষুণ নিচিনাকে একদম ডাঙৰ ডাঙৰ পাথৰ দি পিনি আমাৰ ঘৰখন একদম আক্ৰমণ কৰিছে মানুহ আঘাত তেনেকে হোৱা নাই কিমানজন মানে আমি এনেই ইয়াত ৰাস্তাত যিবিলাকে প্ৰত্যক্ষ কৰিছে তেওঁলোকৰ মতে 15-20 জন বুলি কৈছে 3খন গাড়ী আহিছিলে বুলি কৈছে কিন্তু গাড়ী ইয়ালৈকে অনা নাই তেওঁলোকে তিনিআলিত ৰাখি পিনি ইয়ালৈকে খোজকাঢ়ি আহিছে মানুহকেইটা চিনি পোৱা নাই যদিও এতিয়া গম পালোগে আৰু হেৰি নামকেইটা আমি প্ৰশাসনৰ ওচৰত নামকেইটা দিয়া আছে কেছ দিয়া হৈছে প্ৰশাসনক মই এতিয়া আহ্বান জনাম আপোনালোকে প্ৰশাসনৰ মানুহ গণতান্ত্ৰিক দেশৰ মানুহ যদি হয় কমসে কম সকলোকে নিৰাপত্তা দিয়া আপোনালোকৰ হেৰিটো থাকিব লাগিছিলে হয় নে নহয় আজি যদি দিনক দিনে যদি এনেকে হত্যা হিংসা মাৰা মাৰি যদি এনেকে কৰে প্ৰশাসন থকাতকে নথকাই ভাল এনেকা প্ৰশাসন থকাতকে এই পুলিচ প্ৰশাসন বিলাক কালি মই নিজে এই পেট্ৰলিং পাম্পত গৈ পিনি পুলিচক ধৰি আনি পিনি টানি আনিব লগা হৈছে আমাক বচাওক আমাক নিৰাপত্তা দিয়ক আপোনালোকে কিয় ইয়াত আছে তেনেকে বুলি পিনি পাছত যেনেবা এঘণ্টাৰ পাছত চিমেণ্ট চাপৰি পুলিচ আহি পিনি আমাক দেখা দিছে স্পট ভেৰিফিকেশ্যন এটা কৰিছে বাৰু সেইটো কাৰণে অফিচ আমাৰ কংগ্ৰেছৰ মানে কাৰ্যালয় লন্ধভণ্ড কৰি দিছে একদম কাটি মেলি আমাৰ তেলামত এতিয়া বৰ্তমান আৰু শুনামতে এইটো আপোনাৰ বাহিৰজোনাই এইটো কৰা বুলি গম পাইছো এনেকে ঠায়ে ঠায়ে যিকোনো মণ্ডলতে আমাৰ অফিচ মানে নিৰ্মাণ কৰা হৈছিলে এইবিলাক ভাঙি পেলাইছে আৰু মই এতিয়া এনেকে আহ্বান কৰিব বিচাৰিছো সকলো মিচিং ৰেঙমক কৈছো আজি ইমান হিংসাত্মক ঘটনা ঘটি আছে গতিকে আপোনালোকে জাগি উঠক টিএমপি কে বচাও ভুৱন হটাও টিএমপি কে বচাও তিলক হটাও টিএমপি কে বচাও ভুৱন হটাও নহলে এই উঠি অহা প্ৰজন্ম আমাৰ যিকেইটা নেকি উঠি অহা প্ৰজন্ম আজি কোন দিশে গতি কৰি আছে সকলোৱে দিশ নিৰ্ণয় কৰিছে সকলো চাই আছে দৃষ্টিগোচৰ হয়